তিৱা স্বায়ত্ত পৰিষদৰ 2025-26 বিত্তীয় বৰ্ষৰ উন্নয়ন পুঁজিৰ 10 লক্ষাধিক টকা আবণ্টন হোৱা 24 নং জঙাল বলহু সমষ্টিৰ অন্তৰ্গত লাও ফুলাবৰী গাঁৱত এটা পথ এতিয়াও দেখিবলৈ পোৱা গৈছে অনিয়ম। বালি আৰু পাথৰৰ পৰিৱৰ্তে পাহাৰৰ ৰঙামাটি মিহলি হৈ থকা পাথৰ ব্যৱহাৰ কৰিছে পথ নিৰ্মাণত, যাৰ ফলত এজাক বৰষুণতে এতিয়া পথাৰ সদৃশ পৰিৱেশৰ সৃষ্টি হয় পথছোৱাত। অতি নিম্নমানৰ এই পথ নিৰ্মাণ কাৰ্যত অসন্তুষ্ট স্থানীয় ৰাইজ। আমাৰ ৰাস্তাটোতো 10 লাখ টকা আহিছে, আমি ফ্লকত দেখিছো, কিন্তু তেখেতলোকে এতিয়া বৰ্তমান যি কাম কৰিছে এইটো 3 লক্ষাধিক টকাও কাম নহয়। গতিকে আমি স্থানীয় ৰাইজে এইটো মানে কমপ্লেইন কৰিছো যে আমাৰ ৰাস্তাটো আচলতে একে নিম্ন খাপ মানদণ্ডৰ কাম কৰিছে, আৰু যোন ঠিকাদাৰে কৰিছে মানে তেখেতক আমি কালি কওঁতে তেখেতে মানে আমাৰ কেইগৰাকীমান মহিলাই কৈছিল যে এইখিনি ৰাস্তাটো অলপ ঠিক ঠাক কৰি দিয়াচোন। তেতিয়া তেওঁ কৈছে মানে কি যে নিজে নিজে কৰি ল'বা, ইয়াত মাল জমা আছে, নিজে নিজে কৰি ল'বা। এইটো মানে বিশ্বজিৎ পাটৰ মানে যিটো এই 7 নম্বৰ ৱাৰ্ডৰ মানে ৱাৰ্ড মেম্বাৰ, তেওঁ মানে এই কামটো গোটেই পৰিচালনা কৰিছে। আৰু তেওঁ ৰাতি আমি মানে দিনত পেলাব দিয়া নাছিলো যে ৰাস্তাটো মানে অলপ ভালদৰে ডিচিপ্লিন কৰি লৈ পেলাই তাৰ ওপৰত যিটো চেনগ্ৰেভেল পেলাব লাগে সেইটো পেলাওক, আমি কৈছিলো তেনেকে। কিন্তু তেওঁ সেই কথাটো নামানি ৰাতি 11টা বজাত আহি তেওঁ লগোৱা কিছুমানক লগত লৈ আহি ৰাতি 11টা বজাত অ'ত পেলাই থৈ মানে গুচি গ'ল। তাৰ পাছত কালি মই যেতিয়া আপোনালোকক মাতিম বুলি কোৱা মানে কথাটো তেওঁ কোনোবাই ক'লেগৈ নেকি, কালি ৰাতিপুৱাৰ ভিতৰত তেওঁ 5-6 জন মানুহ লৈ মানে খালি এই ৰঙা মাটিটো ছটিয়াই গৈছে। আৰু তেতিয়া মই কওঁতে মানে মোকতো মানে ঢেৰ বেয়া পায়ে, আৰু এই এনেকে সিটো ৰাস্তাতেই সন্মুখত যিখন পাকা হ'ল সেইখনত মই কমপ্লেইন কৰোঁতে আজিলৈকে মোৰ ঘৰটো আপোনালোকে দেখিছে, মোৰ ফেমিলিক মানে আজিলৈকে অৰুণোদয় নিদিলে বা কিবা চৰকাৰী অনুষ্ঠানৰ একো সা সুবিধা নিদিয়ে। মানে মোক কথা হ'ল মোক বঞ্চিত কৰে, মই সঁচা কথাকেইটা কওঁ যে সেইকাৰণে মোক মানে বঞ্চিত কৰি থয়। অভিযোগ দিয়াৰ পিছতো নিজৰ ময়মতালিৰে অতি নিম্নমানৰ পাহাৰৰ ৰঙামাটি মিহলি হৈ থকা পাথৰ পথ নিৰ্মাণত ব্যৱহাৰ কৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। ৰাস্তাটোৰ মানে যিখিনি কাৰ্যকাৰী কৰিছে তাৰ ওপৰত মানে বিশেষ ক'ব লগা, মানে ইয়াত বাৰিষাত মানে খোজকাঢ়িব নোৱাৰে। আৰু এতিয়া যিটো কাম কৰিলে, এতিয়া চেনগ্ৰেভেল যিখিনি পেলাইছে এইখিনি মানে মাটিয়ে, আৰু ইয়াতে এতিয়া বাৰিষা হোৱাৰ লগে লগে এইফালে পথাৰত গোটেই ট্ৰেক্টৰ চলে গোটেই আৰু বোকা কৰি পেলাব। ইয়াত যিখিনি কাম কৰিছে সেইখিনি মোৰ মতে সেইখিনি একেবাৰে নিম্নমানৰ কাম কৰিছে। আৰু তেখেতসকলে মানে কি ক'ম আৰু, ক'বলৈ ভাষা নাই। ইয়াত কোনে কামটো কৰিছে? এইটো কামটো দীঘলাতি তিৱা কাউন্সিলৰ প্ৰণৱজ্যোতি মছলৰ আণ্ডাৰত বিশ্বজিৎ পাটৰে এইখিনি চোৱা চিতা কৰি আছে। ৰহাৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।